ছাৰবেদসকল আমাৰ বিদ্যালয়ৰ মই যেহেতু এখন হাইস্কুলৰ শিক্ষক আমাৰ বিদ্যালয়ৰ মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা ধৰণৰ হ'ল এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন ছাৰবেদৰ কথাটো সুধি আছে ভিডিওটোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম আৰু বিভিন্ন সময়ত কয় আপুনি যদি সিআৰসি কোঅৰ্ডিনেটৰ বিভিন্ন ভিডিও প্ৰস্তুত কৰি থাকে আপুনি আপোনাৰ বিদ্যালয়ত পাঠদান কৰে নে নকৰে সেই প্ৰশ্নটোৰ উত্তৰো আজি ভিডিওটোৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম আমাৰ বিদ্যালয়খনৰ নাম হৈছে অৰ্থাৎ মই যিখন বিদ্যালয়ত কৰ্মৰত বিদ্যালয়খনৰ নাম হৈছে বননগুৰি উচ্চ মাধ্যমিক বিদ্যালয় 2021 চনৰ আগষ্ট মাহত বিদ্যালয়খনত আমি এজন সহকাৰী শিক্ষক হিচাপে জয়েন কৰিছো আৰু লগে লগে আমি সিআৰসি কোঅৰ্ডিনেটৰ হিচাপেও দায়িত্ব পাইছো 2015 চনৰ পৰা আমি সিআৰসি কোঅৰ্ডিনেটৰ হিচাপে কৰ্মৰত আমি আমাৰ যিখন বিদ্যালয় অৰ্থাৎ বননগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আমি 4টা ক্লাছ বৰ্তমান কৰো এই ক্লাছ কেইটা হৈছে দশম শ্ৰেণীত আমি দুটা ক্লাছ কৰো এটা হৈছে সমাজ বিজ্ঞান আনটো হৈছে জিওগ্ৰাফি নৱম শ্ৰেণীত এটা ক্লাছ কৰো হেতু হৈছে জিওগ্ৰাফি আৰু তৃতীয় শ্ৰেণীত এটা ক্লাছ কৰো হেতু হৈছে আমি আৰু আমাৰ পৰিবেশ অৰ্থাৎ মই সিআৰসি কোঅৰ্ডিনেটৰ হিচাপে থাকিও আমাৰ বিদ্যালয়ত বৰ্তমান 4টা ক্লাছ কৰি আছো এতিয়া আহিছো মেট্ৰিকৰ ৰিজাল্টৰ কথা মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়খনে এই বেলেগ বিদ্যালয়ৰ সমান পাৰদৰ্শিতা হয়তো দেখাব পাৰিছে না নাই হেতু আমি নাজানো কিন্তু আমাৰ বিদ্যালয়খনে এবাৰ 63% এই মানে 5% আমাৰ বিদ্যালয়খনৰ 5% হৈছে এবাৰ 63% আমাৰ বিদ্যালয়খনত প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এতিয়ালৈকে 63% পাস কৰা নাছিলে এবাৰ প্ৰথম 63% পাবৰ কাৰণে সক্ষম হৈছে আমি আশা কৰিম এই যেটো ধাৰাটো অব্যাহত থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত এই 5%ৰ যি মানে যেটো 5% হেতু আৰু বৃদ্ধি পাব এটা কথা হল আমি যেটো সাবজেক্ট পঢ়াও সমাজ বিজ্ঞান সাবজেক্টত আমাৰ বিদ্যালয়খনত ৰিজাল্ট কিনুকুৱা হৈছে সেই কথাও বিভিন্ন জনৰ সাৰ্ভেয়ে খুধি আছে যে কি যেহেতু বিভিন্ন ধৰণৰ ভিডিও দি থাকো যে কি আপুনি অকল ভিডিওতে ব্যস্ত থাকে নে বিদ্যালয়ত পঢ়ায় এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন সময়ত আপোনালোকৰ ফালৰ পৰা আহে গতি এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম 2021 চনত যেতিয়া বিদ্যালয়ত আমি জয়েন কৰিছো 21 চনত জয়েন কৰাৰ পিছত সেই বেচটোৱে 2022 চনৰ ফেব্ৰুৱাৰী মাহত পৰীক্ষা দিছিলে আৰু সেইবাৰ সমাজ বিজ্ঞানত এজন ছাত্ৰ বা ছাত্ৰীয়ে এই লেটাৰ মাৰ্ক পাবৰ কাৰণে সক্ষম হৈছে আৰু সেই বছৰ 5% আছিল সমাজ বিজ্ঞানত আমাৰ এই মেট্ৰিকৰ 5%ৰ কথা কোৱা নাই সমাজ বিজ্ঞানত 5% আছিল 62 অৰ্থাৎ এই আমাৰ যিমানজন ছাত্ৰ ছাত্ৰী আছে তাৰ ভিতৰত 62 জন ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞানত পাস কৰিছিল 2023 চনত যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ল ফেব্ৰুৱাৰী মাহত সেইবাৰ এই যিমান বিলাক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল তাৰ ভিতৰত 5% হৈছে 91 অৰ্থাৎ আমাৰ বিদ্যালয়ৰ মাত্ৰ 3 গৰাকী ছাত্ৰ বা ছাত্ৰীয়ে সমাজ বিজ্ঞানত ফেল কৰিছে মই বেলেগ সাবজেক্টৰ কথা কোৱা নাই সমাজ বিজ্ঞান সাবজেক্টৰ কথা কৈছো সমাজ বিজ্ঞান সাবজেক্টত মাত্ৰ 3 গৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ফেল কৰিছে আৰু 5% হৈছিল 91 আৰু সেইবাৰ আমাৰ বিদ্যালয়ৰ পৰা 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবৰ কাৰণে সক্ষম হৈছে আৰু হাইয়েষ্ট মাৰ্ক আছিল 98 অৰ্থাৎ মই গৌৰৱ বোধ কৰিম এজন সিআৰসি কোঅৰ্ডিনেটৰ হিচাপে থাকিও মই এখন বিদ্যালয়ত সমাজ বিজ্ঞান 3টা 4টা ক্লাছ কৰি আছো আৰু মোৰ সাবজেক্টত ক্লাছ 10ত 98 নম্বৰ পাবৰ কাৰণে ছাত্ৰ বা ছাত্ৰীয়ে সক্ষম হৈছে এগৰাকীয়ে 98 পাইছে 95 পালে 91 পালে তাৰ পিছত 85 এনেকুৱা ধৰণে পাইছে আৰু 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 70+ নম্বৰ পাবৰ কাৰণে সক্ষম হৈছে এয়া হৈছে 2023 চনৰ ৰিজাল্ট এবাৰ আহিলো 2024 চনতো আমাৰ এই সমাজ বিজ্ঞান সাবজেক্টত 5% হৈছে এবাৰ 92 যোৱাবাৰতকৈ 1% বাঢ়িছে আৰু এবাৰ লেটাৰ পাইছে 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে 86 85 আৰু 80 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে দুজনে 70 আপ পাবৰ কাৰণে সক্ষম হৈছে এজনে 78 পাইছে 2 নম্বৰৰ কাৰণে লেটাৰ নাপালে আৰু এইবাৰো এই 5% হৈছে 90 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে যোৱাবাৰতকৈ এগৰাকী ছাত্ৰ কম থকাৰ কাৰণে এবাৰ পাৰ্চেন্টটো বাঢ়িছে আমাৰ 92 অৰ্থাৎ সমাজ বিজ্ঞান সাবজেক্টটো তেনেকুৱা ধৰণৰ গতিকে আমি ভাবো আপোনালোকে যেটো প্ৰশ্ন জানিব বিচাৰি আছিল যে কি সিআৰসি কোঅৰ্ডিনেটৰ হিচাপে আপুনি আছে অনবৰত ভিডিও প্ৰস্তুত কৰি থাকে বিদ্যালয়ত পঢ়ায় নে নপঢ়ায় গতিকে আপোনালোকৰ আশীৰ্বাদত এতিয়ালৈকে নিশ্চয় ভাল দৰে পঢ়াব পাৰিছো বুলি আমি আশা কৰিছো কাৰণ আমাৰ বিদ্যালয়ত ক্ৰমাগতভাৱে 3 বছৰে এই সমাজ বিজ্ঞানত লেটাৰ পালে আৰু 5%টো বিদ্যালয়ৰ 5%ৰ তুলনাত সমাজ বিজ্ঞানত যথেষ্ট বেছি হয় প্ৰথমবাৰ 64 আছিলে তাৰ পিছৰ 91 হল আৰু এবাৰ 92 হৈছে আমি আশা কৰিম এই ধাৰাটো অব্যাহত থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলে সমাজলৈকে সুনাম কঢ়িয়াই আনিব পাৰিব গতিকে ছাৰবেদসকল এই চেগতে জিকে গৰাকী ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞানত এইবাৰ লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে সেই ছাত্ৰ ছাত্ৰী কেইজনক আপোনালোকৰ মাজত চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিম
এখেত হৈছে অনুজ্যোতি ডেকা এখেতে সমাজ বিজ্ঞানত এবাৰ লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে এখেত হৈছে সামন্তিকা কলিতা এখেতেও এবাৰ সমাজ বিজ্ঞানত লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে আৰু এখেত হৈছে অংকিতা চহৰীয়া এখেতেও এবাৰ সমাজ বিজ্ঞানত লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে এই তিনিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এবাৰ সমাজ বিজ্ঞানত লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে আৰু আমি বিদ্যালয়ত যেতিয়া জয়েন কৰিছিলো সেইদিনা এটা কথা ঘোষণা কৰিছিলো ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে যিসকল ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞানত লেটাৰ পাব বা জিওগ্ৰাফিত লেটাৰ পাব আমাৰ কিন্তু বিদ্যালয়ত এবাৰ জিওগ্ৰাফিত লেটাৰ পোৱা নাই এই সমাজ বিজ্ঞানত লেটাৰ পাইছে তেওঁলোকক আমি 1000 টকা কৰি এটি উদ্গনিমূলক হিচাপে আমি পুৰস্কাৰ আগবঢ়াম আৰু যোৱাবাৰ আমি 4 গৰাকী ছাত্ৰ ছাত্ৰীক সেই 1000 টকা হিচাপে 4000 টকা প্ৰদান কৰিছিলো আৰু এইবাৰ যি 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞানত লেটাৰ পাইছে এই 3 গৰাকী ছাত্ৰ ছাত্ৰীকো আমি এতিয়ালৈকে দিয়া নাই আনুষ্ঠানিকভাৱে যেতিয়া বিদ্যালয়ত সম্বোধনা জনোৱা হ'ব সেই সময়ত আমি এওঁলোকক 1000 টকা কৰি এটি উদ্গনিমূলকভাৱে পুৰস্কাৰ আগবঢ়াম এই কথাটো ইতিমধ্যে কৈ দিছো বা এই কথাখিনি আমি কৰিম গতিকে আশা কৰিম পৰৱৰ্তী পৰ্যায়তো এই ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিব আৰু আমাৰ বিদ্যালয়ত আহাবাৰলৈকে যিমানবিলাক ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে 1000 টকা কৰি এটি পুৰস্কাৰ আগবঢ়াম এই কথাটো ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক ঘোষণা কৰিছো ছাত্ৰীসকল আপোনালোকে আশীৰ্বাদ কৰিব এনেকুৱা ধৰণে যাতে সিআৰসি কোঅৰ্ডিনেটৰৰ দায়িত্ব পালন কৰাৰ লগতে ইউটিউবত ভিডিও দি থকাৰ লগতে বিদ্যালয়ৰো যাতে আমাৰ ভাগত যি কেইটা সাবজেক্ট কৰিছে হয়তো এনেকুৱা বহুত কম সিআৰসি কোঅৰ্ডিনেটৰ আছে যিসকলে সিআৰসি কোঅৰ্ডিনেটৰ কৰি থাকি নিয়মিতভাৱে 4টা ক্লাস কৰে আমাৰ এই 4টা ক্লাস নিয়মিত ক্লাস হয় এই 4টা ক্লাস সম্পূৰ্ণ দায়িত্ব আমাৰ হাততে থাকিব কোৱেশ্চন পেপাৰ কাটাৰ পৰা বহি চেক কৰাৰ পৰা সেই বহিৰ নাম্বাৰ মানে এক্সামৰ নাম্বাৰ বহি তোলাৰ পৰা বা তেওঁলোকৰ হোম ভিজিট কৰাৰ পৰা সিলেবাস কমপ্লিট কৰাৰ লৈকে সম্পূৰ্ণ দায়িত্ব আমাৰ হাততে আছে গতিকে এনেকুৱা হয়তো নিশ্চয় কম সিআৰসি কোঅৰ্ডিনেটৰ আছে যিমান তেওঁলোকে এনেকুৱা ধৰণে 4টা ক্লাস কৰিছে আৰু লগতে এই 10ৰ দৰে মেজৰ ক্লাছত 2টা ক্লাস কৰি এনেকুৱা ধৰণে সেই সাবজেক্টত লেটাৰ নম্বৰ বা এনেকুৱা ধৰণৰ ভাল ৰিজাল্ট কৰাবৰ কাৰণে সক্ষম হৈছে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী অভিভাৱক বা বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰো সহায় সহযোগ মই নিশ্চয় মানিব লাগিব গতিকে কথাখিনি আপোনালোকক জনালো লগতে ছাৰ বাইদেউসকল আমাৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যদি আপোনালোকে জয়েন হ'ব বিচাৰে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে অনুগ্ৰহ কৰি জয়েন হ'ব পাৰিব ভিডিওটি মতে সামৰিছো ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব